আঁচনিৰ পইচা আগৰ পৰা লাভ কৰি আহিছে তেওঁলোকে অৰুণোদয় আঁচনিৰ পইচা এতিয়া আগষ্ট মাহত লাভ কৰিব না নকৰে গতিকে আপোনালোক যিসকলে অৰুণোদয় আঁচনিৰ আগৰ পৰা পইচা লাভ কৰি আহিছে বা নতুনকৈ এবাৰ আবেদন কৰিছে আগষ্ট মাহ ডিজিটেল আসাম 2.0 চেনেলটোৰ এটা নতুন ভিডিঅ' লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আজিৰ এই ভিডিঅ'টোত মই আপোনালোকৰ কাৰণে দুটা গুৰুত্বপূৰ্ণ আপডেট লৈ আনিছোঁ প্ৰথমটো হৈছে অৰুণোদয় আঁচনিখনৰ লগত ৰিলেটেড আৰু দ্বিতীয়টো হৈছে নিযুত মইনা আঁচনিখনৰ লগত ৰিলেটেড চৰকাৰে যিহেতু অৰুণোদয় আঁচনিখনক লৈ যোৱা দুদিনৰ আগত তেওঁলোকে এটা গুৰুত্বপূৰ্ণ আপডেট জাৰি কৰিছিলে যিটোৰ ওপৰত মই এটা ডিটেইল ভিডিঅ' বনাইছিলোঁ কিন্তু সেই ভিডিঅ'টো চোৱাৰ পাছতো বহুতে এটা কুৱেশ্যন কৰি আছিলে যে অৰুণোদয় আঁচনিৰ যিসকল লোকে আগৰ পৰা পইচা লাভ কৰি আছে তেওঁলোকে আগষ্ট মাহত পইচা লাভ কৰিব নে নকৰে লগতে অৰুণোদয় আঁচনিত তেওঁলোকৰ যিটো বেংক একাউণ্ট তেওঁলোকে দিছিলে সেইটো তেওঁলোকৰ আধাৰৰ লগত লিংক নাই গতিকে এতিয়া কিবা প্ৰব্লেম হ'ব নেকি এনেকুৱা ধৰণৰ বহুতবিলাক আপোনালোকে কুৱেশ্যন কৰিছিলে যিসমূহৰ আনচাৰ আদিয়ে ভিডিঅ'টোত লাভ কৰিব লগতে নিযুত মইনা আঁচনিখনৰ ওপৰত চৰকাৰে এটা আপডেট জাৰি কৰিছে যিটো বিষয়েও আপোনালোকে ভিডিঅ'টোত ডিটেইলছত জানিব পাৰিব ভিডিঅ'টো সম্পূৰ্ণৰূপে প্ৰথমৰ পৰা শেষলৈকে চাব এতিয়ালৈকে আপুনি ভিডিঅ'টোত যদি লাইক এটা কৰা নাই ফটাফট ভিডিঅ'টোত লাইক এটা কৰি দিয়ক চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি লওক এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' ৰেগুলাৰ চাই থাকিবৰ কাৰণে আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰথমে আমি আলোচনা কৰি লওঁ নিযুত মইনা আঁচনিখনৰ ওপৰত চৰকাৰে যিটো গুৰুত্বপূৰ্ণ আপডেট দিছে সেইটোৰ ওপৰত মই যিটো নটিফিকেশ্যন সেইটো আপোনালোকৰ স্ক্ৰীনত দি দিছোঁ আপুনি চাব পাৰে মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি উচ্চ শিক্ষা আহৰণৰ দিশত ৰাজ্যৰ 10 লাখ কন্যা শিক্ষাৰ্থীৰ বাবে অসম চৰকাৰৰ অভিলাষী পদক্ষেপ ইয়াত তেওঁলোকে উল্লেখ কৰিছে যে এই আঁচনিখনৰ সুবিধাসমূহ কি তেওঁলোকে অসমৰ 380ৰো অধিক স্থানত একেটা দিনতে আনুষ্ঠানিক আবেদন পত্ৰ বিতৰণ কৰা হ'ব আজি যিহেতু 6 আগষ্ট আছিল আৰু 6 আগষ্ট তাৰিখে তেওঁলোকে পত্ৰ বিতৰণ কৰিলে উচ্চতৰ মাধ্যমিকৰ প্ৰথম আৰু দ্বিতীয় বৰ্ষৰ মাহিলী ধনৰাশি 1000 টকা দিয়া হ'ব সৰ্বাধিক মুঠ পুঁজি হৈছে 10,000 টকা স্নাতক আৰু সংহত শিক্ষক শিক্ষা কাৰ্যসূচী পাঠ্যক্ৰম প্ৰথম আৰু দ্বিতীয় বৰ্ষৰ 1250 টকা দিয়া হ'ব স্নাতকোত্তৰ আৰু বিএডত 2500 টকাকৈ দিয়া হ'ব এতিয়া তেওঁলোকে সময়সূচী ইয়াত উল্লেখ কৰিছে আপুনি চাব পাৰে আবেদন পত্ৰ বিতৰণৰ সময়সূচী হৈছে 6 আগষ্ট উচ্চতৰ শিক্ষা আৰু CIRT 7-8-9 আগষ্টত মাধ্যমিক শিক্ষা মহাবিদ্যালয় বিদ্যালয় কৰ্তৃপক্ষৰ দ্বাৰা ছাত্ৰ ছাত্ৰীৰ তথ্য আপলোডৰ বাবে পৰ্টেল মুকলি কৰা হ'ব 7 আগষ্ট তাৰিখে অৰ্থাৎ অহাকালি তেওঁলোকে পৰ্টেল মুকলি কৰিব আৰু পৰ্টেল বন্ধ হ'ব 5 ছেপ্টেম্বৰ তাৰিখে আপোনালোকে তাৰ আগতে আপোনালোকৰ যি বিদ্যালয় আছে মহাবিদ্যালয় আছে তাত গৈ মেলি আপোনালোকে প্ৰয়োজনীয় নথিপত্ৰ দি এইসমূহ তেওঁলোকৰ দ্বাৰা কৰাব লাগিব SBI পৰ্টেলত তথ্য আপলোড হৈছে আপোনাৰ SBI পৰ্টেলত তথ্য আপলোডৰ লাষ্ট ডেট হৈছে আপোনাৰ 15 ছেপ্টেম্বৰ চেক বিতৰণ কৰা হ'ব আপোনালোকৰ অক্টোবৰত এতিয়া তেওঁলোকে ইয়াত কিছুমান নীতি নিয়মো দি দিছে আপোনালোকে চাব পাৰে এতিয়া অৰ্হতা কি লাগিব আপোনালোকে নিযুত মইনা আঁচনি আবেদন কৰিবৰ কাৰণে স্থায়ীভাৱে বাস কৰা ছাত্ৰী হ'ব লাগিব নিম্নলিখিত পাঠ্যক্ৰম গ্ৰহণ কৰা ছাত্ৰ ছাত্ৰী যেনে উচ্চতৰ মাধ্যমিক স্নাতক আৰু স্নাতকোত্তৰ পাঠ্যক্ৰম নতুন শিক্ষা নীতি 2020ৰ অধীনত সংহত শিক্ষক শিক্ষা কাৰ্যসূচীৰ পাঠ্যক্ৰম চৰকাৰী শিক্ষানুষ্ঠানত স্বপুঁজিৰে গ্ৰহণ কৰা পাঠ্যক্ৰম গতিকে আপোনালোক ইয়াৰ ভিতৰত পঢ়িব লাগিব আঁচনিখনৰ সুবিধা কোনসকল লোকে লাভ নকৰিব তেওঁলোকে সেইটো উল্লেখ কৰিছে বিবাহিত ছাত্ৰী কেৱল বিবাহিত ছাত্ৰী আৰু চাকৰিয়াল বিএড ছাত্ৰীয়ে এই আঁচনিখনৰ সুবিধা লাভ নকৰিব কিন্তু যিসকল ধৰি লওক স্নাতকোত্তৰ বা বিএড শিক্ষাৰ্থী হয় যদি তেওঁলোক বিবাহো হ'ল তেনেকুৱা ক্ষেত্ৰত তেওঁলোকে পইচাটো লাভ কৰিব কিন্তু বিএড ছাত্ৰী হয় যদি তেওঁলোক চাকৰিয়াল হয় তেনেকুৱা ক্ষেত্ৰত তেওঁলোকে এই যিটো পইচাটো লাভ নকৰিব মন্ত্ৰী সাংসদ আৰু বিধায়কৰ কন্যাই পইচা লাভ নকৰিব বাণীকান্ত কাকতি বঁটা অৰ্থাৎ স্কুটি লাভ কৰা ছাত্ৰীয়ে এই যিটো পইচাটো লাভ নকৰিব ব্যক্তিগত শিক্ষানুষ্ঠানৰ ছাত্ৰীয়ে এই যিটো এই পইচাটো লাভ নকৰিব বুলি কৈছে গতিকে আপোনালোক যদি আঁচনিখনৰ যোগ্য হয় তেনেকুৱা ক্ষেত্ৰত সোনকালে আপোনালোকে মহাবিদ্যালয় বা বিদ্যালয়ত আপোনালোকে যোগাযোগ কৰিব তেওঁলোকে আপোনালোকক পত্ৰ বিতৰণ কৰিব সেইসমূহ ফিল কৰিব সম্পূৰ্ণ বস্তুটো তেওঁলোকে বুজাই দিব আৰু তেওঁলোকে চৰকাৰে যিখিনি ডেট দিছে সেই ডেটখিনিৰ মতে সকলোবিলাক বস্তু হৈ যাব লাগিব তেতিয়াহে আপোনালোকে যিখন স্কিমৰ পইচা লাভ কৰিব আগবাঢ়িছে পিছৰটো আপডেটলৈ যিটো আহিছে অৰুণোদয় আঁচনিখনৰ লগত ৰিলেটেড যোৱা কেইদিনমানৰ আগত মুখ্যমন্ত্ৰী ডাঙৰীয়াই অৰুণোদয় 3.0 কেতিয়াৰ পৰা আৰম্ভ কৰা হ'ব তাক লৈ এটা গুৰুত্বপূৰ্ণ ঘোষণা কৰিলে যিহেতু আপোনালোক যিসকল লোকে অৰুণোদয় আঁচনিত নতুনকৈ আবেদন কৰিছিলে তেওঁলোকে অহা ছেপ্টেম্বৰ মাহৰ পৰা পইচা লাভ কৰিব কিন্তু সেই ভিডিঅ'টোৰ তলতে আপোনালোকৰ মাজৰে বহুতে কমেণ্ট কৰিছিলে যে আগষ্ট মাহত আমি অৰুণোদয় আঁচনি পইচা লাভ কৰিম নে নকৰিম অৰ্থাৎ যিসকল লোকে অৰুণোদয় আঁচনিৰ পইচা আগৰ পৰা লাভ কৰি আহিছে তেওঁলোকে অৰুণোদয় আঁচনিৰ পইচা এতিয়া আগষ্ট মাহত লাভ কৰিব নে নকৰে গতিকে আপোনালোক যিসকলে অৰুণোদয় আঁচনিত আগৰ পৰা পইচা লাভ কৰি আহিছে বা নতুনকৈ এবাৰ আবেদন কৰিছে আগষ্ট মাহত আপোনালোকৰ কোনেও পইচা লাভ নকৰে কাৰণ চৰকাৰে কৈছে যে আগষ্ট মাহটোত তেওঁলোকে যিসমূহ আপোনালোকৰ ধৰি লওক পত্ৰ আছে যে আপোনালোকে আঁচনিখনত সিলেক্ট হৈছে বা যোগ্য বুলি বিবেচিত কৰা হৈছে আপোনালোক এখন পত্ৰ দিয়া হ'ব ঘৰত গৈ লগতে এখন কিতাপো দিয়া হ'ব সেই প্ৰক্ৰিয়াটো তেওঁলোকে আগষ্ট মাহত কৰিব তাৰ পৰা আপোনালোকৰ ছেপ্টেম্বৰ মাহৰ পৰা আপুনি যিটো পইচা আছে এই পইচাটো চৰকাৰে লাভ কৰিব বুলি কৈছে বহুতে সুধি আছিলে যে আমি অৰুণোদয় আঁচনি যেতিয়া আবেদন কৰিছিলোঁ আমাৰ যিটো বেংক একাউণ্ট আমি দিলোঁ সেইটো আধাৰৰ লগত লিংক নাই এতিয়া কিবা প্ৰব্লেম হ'ব নেকি লিংক যদি আপুনি নকৰে তেনেকুৱা ক্ষেত্ৰত আপোনাৰ প্ৰব্লেম হ'ব আপুনি আধাৰ কাৰ্ডটো বেংক একাউণ্টৰ লগত লিংক কৰিবৰ কাৰণে আপোনাৰ যিটো ব্ৰাঞ্চ আছে ব্ৰাঞ্চত যাব তাত আপুনি প্ৰয়োজনীয় নথিপত্ৰ দি আপোনালোকে আধাৰ
আধাৰ কাৰ্ডটো বেংক একাউণ্টৰ লগত লিংক কৰাই ল'ব পাৰিব আজিকালি প্ৰায়সকল লোকৰে আধাৰ বেংক লিংকে হৈ থাকে কিন্তু আপোনাৰ যদি কিবা কাৰণত লিংক হৈ থকা নাই বা আপুনি যিটো একাউণ্ট দিলে সেইটো যদি আধাৰ কাৰ্ডৰ লগত লিংক নাই তেনেকুৱা ক্ষেত্ৰত আপোনালোকে গৈ মেলি ব্ৰাঞ্চত লিংক কৰোৱাই ল'ব লাগিব যদি আপুনি নকৰে তেতিয়া কি হ'ব যিহেতু চৰকাৰে আজিকালি ডিবিটি মাধ্যমেৰে পইচাসমূহ দিয়ে তেনেকুৱা ক্ষেত্ৰত আপোনালোকে এই যিখন আঁচনিৰ পইচা অৰুণোদয় আঁচনিৰ পইচা আপোনালোকে লাভ নকৰিব লাগিলে আপুনি যিমানেই যোগ্য হওক আপুনি প্ৰয়োজনীয় নথিপত্ৰ ঠিকমতে দিছে সকলোবিলাক কাম আপুনি ঠিকমতে কৰাৰ পিছতো কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ যিটো পইচা এই পইচাটোৰ পৰা বঞ্চিত হ'ব গতিকে বহুতৰে আপোনালোকৰ মাজতে গতিকে বহুতৰ মাজতে কনফিউজনটো হৈ আছিলে যে আমি অৰুণোদয় আঁচনি পইচা এই মাহত লাভ কৰিম নে নকৰিম লাভ নকৰে অহা মাহৰ পৰা পইচা লাভ কৰিব আৰু চৰকাৰে যিহেতু অৰুণোদয় আঁচনি যিসকলোকে পইচা লাভ কৰিব তেওঁলোকে যদি গেছ লয় মানে যি আমাৰ ৰন্ধন গেছ আছে সেই গেছটো যদি আপুনি লয় তেনেকুৱা ক্ষেত্ৰত আৰু আপোনালোকক 250 টকা দিব বুলি কৈছিলে গতিকে সেই 250 টকাটো আপোনালোকে পাবৰ কাৰণে চৰকাৰে কৈছে যে এখন তেওঁলোকে এতিয়া পাইলট স্কিম উলিয়াইছে যিখন স্কিম তেওঁলোকে প্ৰথমে চেক কৰি চাব যে ঠিকমতে চলে নে নচলে যদি এখন ঠিকমতে হয় তেতিয়া তেওঁলোকে এখন পাৰ্মানেণ্ট কৰিব বুলি কৈছে ইলেকশ্যনৰ আগলৈকে গতিকে আপোনালোকে এইটো ভাবি নাথাকিব যে আপোনাৰ অৰুণোদয় আঁচনিৰ যিটো পইচাটো 1500 তেওঁলোকে কৰিব সেইটো এতিয়া তেওঁলোকে চিয়ৰ কৰা নাই 1250 টকাটো লাভ কৰিবই বাকী 250 টকাটো তেওঁলোকে দিব নে নিদিয়ে এইটোৰ ওপৰত তেওঁলোকে চিন্তা চৰ্চা কৰি আছে পাইলট স্কিম এখন তেওঁলোকে আনিছে তাৰপিছতহে তেওঁলোকে ইয়াৰ ওপৰত ফাইনেল ডিচিশ্যন ল'ব যেতিয়া এই সম্পূৰ্ণ প্ৰক্ৰিয়াটো শেষ হ'বগৈ প্ৰথমে তেওঁলোকে বস্তুখিনি চেক কৰিব যদি তেওঁলোকে ঠিক হোৱা দেখে তেনেকুৱা ক্ষেত্ৰত আপোনালোকে প্ৰত্যেকটো গেছৰ বাবদ চৰকাৰৰ ফালৰ পৰা 250 টকাকৈ লাভ কৰিব যিসকলে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰে গতিকে এইটো আছিলে যে আপোনাক দিবলগীয়া ইনফৰমেশ্যন আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে লগতে অৰুণোদয় আঁচনিৰ চৰকাৰৰ গুৰুত্বপূৰ্ণ জাননীটো যদি আপুনি ডিটেইলছত জানিব বিচাৰে তেনেহ'লে আপোনালোকৰ স্ক্ৰীনত লাই থকা ভিডিঅ'টো আপুনি নিশ্চয় এবাৰ চেক আউট কৰিব পাৰে আপোনাৰ ঘৰত যদি কোনোবা ছাত্ৰ ছাত্ৰী আছে বা আপুনি নিজেও যদি ছাত্ৰ বা ছাত্ৰী হয় তেনেহ'লে আপোনাৰ স্ক্ৰীনত আৰু এটা ভিডিঅ' ওলাই আছে এটা ভাল স্কলাৰশ্বিপ আহিছে যিটো স্কলাৰশ্বিপৰ পৰা আপুনি এটা ভাল এমাউণ্ট লাভ কৰিব পাৰিব যোনটো ভিডিঅ' আপোনালোকৰ কাৰণে ইম্পৰ্টেণ্ট হয় নিশ্চয় চেক আউট কৰিব মই লগ পাম এটা নতুন ভিডিঅ'ত আজিলৈ ধন্যবাদ